প্ৰিয়সকল, অদ্ভুত নহয়নে? এজন দাসক ঈশ্বৰে নি দেশৰ প্ৰধানমন্ত্ৰী বনাই দিলে। কিমান যে মহান কথা। আজি আপুনি নিজৰ কথা ভাবি নিৰাশ নহ'ব। মোৰ একো সৌন্দৰ্য নাই, মই পঢ়া শুনা কৰা লোক নহয়, মোৰ ধন সম্পত্তি নাই, ঐশ্বৰ্য নাই, একো টেলেণ্ট নাই। ঈশ্বৰে আশীৰ্বাদ কৰিবলৈ হ'লে এইবোৰৰ একোকেই তেওঁ নাচাব। আপোনাৰ হৃদয়ত তেওঁৰ প্ৰতি বিশ্বাস আছেনে নাই? ঈশ্বৰৰ ওপৰত আপোনাৰ ভৰসা আছেনে নাই? কেৱল তাকেহে ঈশ্বৰে চায়, আপুনি যোনেই নহওক। আপুনি দৰিদ্ৰ হ'লেও ঈশ্বৰে উত্তম আশীৰ্বাদ দিব পাৰে। বিশ্বাস কৰিবলৈ মই নিবেদন কৰিছোঁ। এক ভয়ানক আকাল পৰিছিল, সেইকাৰণে জাকোবে নিজৰ পুতেককেইজনক পঠালে আৰু তেওঁলোক মিছৰলৈ আহিল। যোচেফে দেখা সপোনৰ নিচিনাকৈয়ে তেওঁৰ ককায়েকহঁতে তেওঁৰ আগত যে প্ৰণিপাত কৰিছিল সেয়া আমি জানো। যোচেফে যে তেওঁলোকক প্ৰথমে কঠোৰতাৰে ব্যৱহাৰ কৰিছিল সেই কথাও আমি জানো। আৰু 10জন ককায়েককেই যে তেওঁ জেলত ভৰাই থলে, তাৰ পাছত কেৱল চিমিউনক জেলত ৰাখি বাকীকেইজনক বাহিৰলৈ আনিলে আৰু তেওঁলোকক চাই ক'লে, তোমালোকে কৈছিলা নহয় তোমালোকৰ বিন্যামিন নামৰ এজন ভাই আছে, তাক লৈ আহা। সেই ভাইজনক লৈ আহা, তেতিয়াহে মই চিমিউনক এৰি দিম। মই কেৱল ইমানেই জানিব বিচাৰিছোঁ যে তোমালোক চোৰাংচোৱা হয় নে সৰল লোক। তাৰমানে তোমালোক সৰল লোক হয় নে দুষ্ট লোক, সেই কথা জানিব বিচাৰিছোঁ। যোচেফে কিয় এই কথা জানিব বিচাৰিছে? তেওঁৰ ককায়েককেইজন ধাৰ্মিক নে দুষ্ট? তেওঁলোকক তাৰ পৰীক্ষা কিয় কৰিছে? কিয় জানেনে? যদি ধাৰ্মিক হয় তেন্তে মই আশীৰ্বাদ কৰিম। তেওঁলোক যদি সৰল লোক হয় তেওঁলোকক মই উন্নত কৰিম। তেওঁলোক যদি সৰল লোক হয় মই তেওঁলোকক স্থিৰ কৰিম। এতিয়া যোচেফৰ ককায়েকহঁতে নিজৰ সৰলতাক যোচেফৰ আগত প্ৰমাণিত কৰিব লাগে। প্ৰমাণিত কৰিলে আশীৰ্বাদ পাব। যদি প্ৰমাণিত কৰিব নোৱাৰে তেন্তে তেওঁলোকে সেই আশীৰ্বাদ জীৱনত হেৰুৱাই পেলাব। আপোনালোকক কৈছিলোঁ, মনত আছেনে? বিষয়টো মিলিছে, সেইকাৰণে আকৌ কৈছোঁ। এজন দৰিদ্ৰ মানুহ আছিল, এজনী দৰিদ্ৰ মাতৃৰ পুত্ৰ আছিল, কিন্তু বৰ আত্মিক আছিল। আত্মিক মহিলাৰ পৰা জন্ম হৈছিল। সেই মাতৃয়ে নিজৰ পুত্ৰক বৰ মৰম কৰিলে আৰু তেনেদৰেই সুসংস্কাৰেৰে সৈতে পালিলে, তাক বিশ্বাসত বৃদ্ধি কৰিলে। তেওঁ বৰ বুদ্ধিয়ক আছিল আৰু তেওঁ ডাঙৰ হ'ল। সেই দেশৰ ৰজাজন বুঢ়া হৈ গৈছিল। তেওঁৰ ৰাজ্যৰ কাৰণে এজন বিশ্বাসযোগ্য ৰাজকুমাৰ লাগে, এই বুলি ভাবি মন্ত্ৰীক মতাই নি ক'লে, মোৰ কোনো পুত্ৰ নাই। মই এজন সিদ্ধ, সৎ আৰু ভৰসা কৰিব পৰা বুদ্ধিয়ক ব্যক্তিক এই দেশখনৰ ৰজা হিচাপে মনোনীত কৰিব বিচাৰিছোঁ। সেইকাৰণে তুমি গৈ দেশত ঘোষণা কৰা, বুদ্ধিয়ক আৰু জ্ঞানী যুৱকসকলক আহিবলৈ কোৱা। ঘোষণা কৰা। আৰু ঘোষণা কৰাত হাজাৰ হাজাৰ যুৱক তালৈ আহিল। প্ৰতিযোগিতা হ'ল আৰু 100 জন বাছিল। তাৰ পাছত 50 জন বাছিল। আকৌ প্ৰতিযোগিতা হ'ল, 10 জন বাছিল। প্ৰতিযোগিতা হ'ল আৰু 4 জন বাছিল। অৱশেষত 4 জন থাকিল। সেই 4 জনক ৰজাৰ ওচৰলৈ আনিলে। তাৰ পাছত সেই 4 জনকে ৰজাই পৰীক্ষা কৰি চাই, মই তোমালোকক এটা পৰীক্ষা ল'ম আৰু সেই পৰীক্ষাত যদি তোমালোকে পাছ হোৱা, তাত যিজন পাছ হ'ব তেওঁক এই দেশখন সোধাই দিম। এই বুলি কৈ প্ৰতিজনকে এক বস্তা বীজ তেওঁলোকক দিলে। তোমাক এবস্তা বীজ, তোমাক এবস্তা বীজ, তোমাক এবস্তা বীজ, তোমাক এবস্তা বীজ, এই বুলি দিলে। 4 জনকে 4টা বস্তা বীজ দি ক'লে, যি অধিক শস্য উৎপন্ন কৰি সকলোতকৈ অধিক বস্তা ফল আনিব তেওঁকেই এই দেশখনৰ ৰজা হিচাপে মই মনোনীত কৰিম, এই বুলি কৈ পঠাই দিলে। আৰু তেওঁলোকক সময়ো দিলে। তেওঁলোকে গৈ সেই বীজ ৰুলে আৰু সময় সম্পূৰ্ণ হোৱাত তেওঁলোকে উভতি আহি তেওঁলোকে নিজ নিজ খেতিৰ শস্যবোৰ বস্তাত ভৰাই ৰজাৰ আগলৈ আনি ৰাখিব লাগে। আৰু ৰজাই তেওঁলোকক মাতিলে। প্ৰতিজনে গাড়ীৰে নিজৰ শস্যৰ বস্তাবোৰ আনি আছিল। এই 4 জনৰ মাজত কেৱল এজন ব্যক্তিয়ে যিয়ে বীজ ৰোপণ কৰিছিল যদিও সেই বীজে অকণো ফল নধৰিলে। তেওঁ নিৰাশ হৈ গ'ল, হতাশ হৈ গ'ল। নিজৰ মাকৰ ওচৰলৈ গৈ কান্দিবলৈ ধৰিলে। মা, মই বহুত পৰিশ্ৰম কৰিলোঁ। মই কৰিবলগীয়া সকলো কৰিলোঁ। তথাপিও নাজানো কিয় খেতি নহ'ল। ৰজাই কৈছিল, যিয়ে অধিক শস্যৰ বস্তা আনিব তাক মই ৰজা হিচাপে মনোনীত কৰিম।
এতিয়া মই কেনেকৈ খালী হাতে যাম মা? যদি খালী হাতে যাওঁ তেন্তে ৰজাই নিশ্চয় মোক শাস্তি দিব। এই দুষ্ট এবস্তা বীজ মই তোমাক দিছিলোঁ, সেয়াও নষ্ট কৰিলা। এবস্তাওনো শস্য উৎপন্ন কৰিব নোৱাৰিলানে? এই বুলি হয়তো শাস্তি দিব। সেইকাৰণে এই প্ৰতিযোগিতাৰ পৰা মই পিছুৱাই আহিছোঁ মা, এই বুলি ক'লে। তেতিয়া সেই মাকে ক'লে, বোপা, তুমি কৰিব পৰাখিনি সামৰ্থ্যৰে তুমি কৰিলা, কিন্তু শস্য ভালদৰে নহ'ল। এই কথাকেই তুমি ৰজাৰ আগত গৈ সত্যতাৰে কোৱা, মহাৰাজ, মই আপোনাৰ বীজ ল'লোঁ, সেই বীজখিনি মই ভালদৰে ৰুলোঁ। সেই বীজখিনি গজিব আৰু তাৰ পাছত গছ হ'ব, তাৰ পাছত সেইবোৰ বাঢ়ি যাব। এই বুলি মই ভাবিলোঁ আৰু মই চেষ্টা কৰিলোঁ, কিন্তু মহাৰাজ, আপুনি দিয়া বীজখিনি নগজিল মহাৰাজ। কিয় এনেকুৱা হ'ল মই নাজানো মহাৰাজ। মিছা ক'বলৈ, প্ৰবঞ্চনা কৰিবলৈ মই নাজানো মহাৰাজ। সেইকাৰণে সকলো সত্যতাৰে কৈ আছোঁ মহাৰাজ। এই বুলি গৈ কোৱা বোপা। ঠিক আছে মা। তেওঁ সাহস কৰিলে। বাকী কেইজনে বস্তা বস্তা ভৰাই তেওঁলোকৰ শস্যবোৰ নিজৰ সৈতে আনিলে, কিন্তু এই ল'ৰাজন খালী হাতে গ'ল। প্ৰথমজনক ৰজাই সুধিলে, কিমান বস্তা আনিলা? 70 বস্তা। চাবাছ, ঠিক আছে। দ্বিতীয়জনক সুধিলে, তুমি কিমান বস্তা আনিলা? 80 বস্তা আনিছোঁ। বৰ ভাল কথা, ভেৰি গুড। তৃতীয় ব্যক্তিজনক সুধিলে, তুমি কিমান বস্তা আনিলা? তেওঁ ক'লে, 120 বস্তা আনিলোঁ। এক্সেলেণ্ট, 120 বস্তা, বৰ ভাল। চতুৰ্থ ব্যক্তিজনক চাই, তুমি কিমান বস্তা আনিলা? দুয়োখন হাত জোৰ কৰি ক'লে, মহাৰাজ, আপুনি দিয়া বীজখিনি লৈ গৈ বৰ পৰিশ্ৰমেৰে সেই বীজখিনি মই ৰুলোঁ আৰু প্ৰয়োজনভাৱে যত্ন ল'লোঁ আৰু বৰ আশাৰে সেইবোৰ গজিব বুলি মই অপেক্ষা কৰিলোঁ। কিন্তু নাজানো কি হ'ল মহাৰাজ। এওঁলোকৰ ইমানবোৰ বস্তা শস্য কেনেকৈ উৎপন্ন হ'ল মই নাজানো মহাৰাজ। আপুনি দিয়া বীজখিনি নি মই ৰুলোঁ মহাৰাজ, কিন্তু এবস্তাও শস্য উৎপন্ন নহ'ল। এই পৰীক্ষাত মই হাৰি গ'লোঁ মহাৰাজ। মিছা ক'ব মই নিবিচাৰোঁ, আপোনাক প্ৰবঞ্চনা কৰিবও মই নিবিচাৰোঁ। আচলতে আপোনাৰ আগলৈ আহি মোৰ মুখ দেখুৱাবলৈকো মোৰ সাহস নাছিল মহাৰাজ। কিন্তু মোৰ মায়ে শিকোৱা সংস্কাৰে সঁচা কথা আপোনাক ক'ব পাৰিবলৈ সাহস মোক দিলে মহাৰাজ। সেইকাৰণে আপোনাৰ আগলৈ আহি সকলোবোৰ সঁচাকৈ কৈছোঁ মহাৰাজ। এই প্ৰতিযোগিতাত হৰাৰ কাৰণে মই চিন্তা কৰিছোঁ আৰু আপোনাক নিৰাশ কৰিলোঁ কাৰণে ক্ষমা বিচাৰিছোঁ মহাৰাজ। যিজন যোগ্য তেওঁক আপুনি ৰজা হিচাপে মনোনীত কৰক। আপুনি অনুমতি দিলে মই যাওঁ। এই বুলি কৈ মনে মনে যাবলৈ ধৰিলে। বাকী তিনিজনে তেওঁক চাই হাঁহি আছিল আৰু তাত থকা লোকসকলেও তেওঁক চাই হাঁহি আছিল। যেতিয়া সকলোৱে টিকিং কৰি তেওঁক হাঁহি আছিল, তেতিয়া তেওঁ নিজৰ শিৰ নত কৰি চকুৰে নিগৰি অহা চকু পানীবোৰ তেওঁ ৰাখিব নোৱাৰিলে। চকুলো টুকি টুকি গুচি গ'ল। ৰাজদুৱাৰ পাৰ কৰি যেতিয়াই যাবলৈ ধৰিলে, ৰ'বা, ৰজাই তেওঁক মাতিলে। ৰজাৰ মাত তেওঁ শুনিবলৈ পালে। সেই ল'ৰাজনে বৰ ভয় খালে। ৰজাই কোৱা মতে তেওঁ শস্য উৎপন্ন কৰিব নোৱাৰিলে, সেইকাৰণে হয়তো শাস্তি দিব। এই বুলি ভাবি ভয়ে ভয়ে তেওঁ পিছলৈ ঘূৰি চাই ক'লে, মহাৰাজ, মাতিছে নেকি? হয়, মাতিছোঁ। বোপা, তুমি ব্যক্তিত্বত দৰিদ্ৰ নহয়। তোমাৰ পৰিয়াল দৰিদ্ৰ হ'ব পাৰে, কিন্তু ভাল সংস্কাৰবোৰ পালন কৰাত তুমি দৰিদ্ৰ নহয়। মই আচলতে যি 4 বস্তা বীজ দিছিলোঁ সেয়া সিজোৱা বীজ আছিল। সিজোৱা বীজ যদি ৰোৱা হয় তাৰ পৰা ফল উৎপন্ন নহয়। এই দুষ্ট কেইজনে মোক ঠগাবৰ কাৰণে এইদৰে বহুতো বস্তাত ভৰাই আনিলে। এই গোটেই দেশখন ধ্বংস কৰিব পৰাকৈ তেওঁলোকে কুটিলতা কৰিলে। কিন্তু তুমিতো নিজৰ ধাৰ্মিকতা আৰু সিদ্ধতাক ৰক্ষা কৰি এই দেশৰ ওপৰত শাসন কৰিব পৰা যোগ্য ব্যক্তি হিচাপে দেখা গ'ল বোপা। এই দেশখন তোমাৰ হাতত সোধাই আছোঁ। ধাৰ্মিক ব্যক্তিজন নিজৰ ধাৰ্মিকতাৰ কাৰণে সেইদিনা সফল হ'ল। প্ৰিয়সকল, হাৰি যোৱা যেন দেখা গৈছিল। তেওঁ নিজৰ মনতে ভাবিছিল, মই হাৰি গ'লোঁ। আজি প্ৰিয় ভাই ভনীসকল, আপুনি এজন বিশ্বাসী হিচাপে জীৱন যাপন কৰি বহুতো বিষয়ত হাৰি গৈছোঁ বুলি ভাবি আছে। যদি মই খ্ৰীষ্টীয় বিশ্বাসী নহ'লোহেঁতেন, যদি মই আত্মিক ব্যক্তি নহ'লোহেঁতেন, মই সত্যতাক এৰি দিয়া হ'লে আজি মই এই অৱস্থাত নাথাকিলোহেঁতেন। কি অৱস্থাত? হয়তো আপোনাৰ হাতত এখন বাইক হ'লহেঁতেন, হয়তো ভাল কাৰ হ'লহেঁতেন, ভাল ঘৰ এটা হ'লহেঁতেন, কিন্তু এখন ভাল অন্তৰ নাথাকিলহেঁতেন।
প্ৰিয়সকল, এজন ব্যক্তিক ধন সম্পত্তি বস্তু গাড়ী মটৰ নালাগে। মানুহক আচলতে লাগে ভাল গুণ, মানুহক প্ৰয়োজন মানৱতা, মানুহক লাগে আনৰ মংগল কৰা এটা স্বভাৱ। সেয়া কেৱল ধাৰ্মিক সিদ্ধ আৰু সৎ লোকসকলৰ জীৱনত দেখিবলৈ পোৱা স্বভাৱ। সেই স্বভাৱ আপোনাত আছেনে? তেন্তে আপুনি বহুতৰে কাৰণে আশীৰ্বাদদায়ক হ'ব। আপোনাৰ পৰিয়ালৰ কাৰণে আশীৰ্বাদদায়ক হ'ব। আপোনাৰ আশে পাশে থকা লোকৰ বাবে আশীৰ্বাদদায়ক হ'ব। ঈশ্বৰে আপোনাক তেনেকুৱা কৰি তুলিব। ধাৰ্মিক আৰু সিদ্ধ লোকক সহায় কৰিবৰ বাবে জিহুৱাৰ দৃষ্টি গোটেই পৃথিৱীতে ভ্ৰমি ফুৰিছে। ঈশ্বৰৰ দৃষ্টিত আপুনি থাকিলে কিমান যে ভাল হ'ব, আমি থাকিলে কিমান যে ভাল হ'ব। প্ৰিয়সকল, যোচেফ ঈশ্বৰৰ দৃষ্টিত আছিল। সেইকাৰণে তেওঁ নিজৰ দেশক আৰু আশে পাশে থকা দেশবোৰক আহাৰ দিব পাৰিলে। তাৰ পাছত কি হ'ল? সেইদিনা যোচেফে কি কৈছিল? তোমালোকৰ আৰু এজন ভাই আছে? যদি সঁচাকৈ তোমালোকৰ ভাই আছে তেন্তে সেই ভাইজনক আনা। তোমালোকে কোৱা কথাবোৰ যদি সঁচা তেন্তে তোমালোকে আশীৰ্বাদ পাবা। এই দেশত ব্যৱসায় কৰিবৰ বাবেও তোমালোকক মই পাৰ্মিশ্যন দিম, ৱৰ্ক পাৰ্মিট দিম। মই ব্যৱসায় কৰিবলৈ মই তোমালোকক পাৰ্মিশ্যন দিম। কেৱল ইমানেই কৰা, তোমালোকে গৈ নিজৰ ভাইক লৈ আহা। তেতিয়ালৈকে চিমিউনক ইয়াতে ৰাখিম, এই বুলি তেওঁ ক'লে। এতিয়া তেওঁলোক সকলো তালৈ যোৱাৰ পাছত কি হৈছিল সেই কথা মই আপোনালোকক ক'লোঁ। উভতি যোৱা বাটত তেওঁলোকৰ এজনে গাধক খাবলৈ দিবলৈ যেতিয়া বস্তাৰ মুখ খুলিলে, সেই বস্তাত যি পইচাৰে তেওঁলোকে চাউল কিনিছিল, সেই পইচাখিনি তেওঁলোকৰ চাউলৰ বস্তাতেই ৰখা আছিল। তেওঁলোকে খোৱা বস্তু কিনিলে, কিন্তু তেওঁলোকৰ টকা ঘূৰাই দিলে। কোনে ঘূৰাই দিলে? যোচেফেই ঘূৰাই দিলে। কিয় ঘূৰাই দিলে কওকচোন? মই কৈছিলোঁ নহয়, তেওঁলোকে অনুতাপ কৰিলে। প্ৰিয়সকল, 20 বছৰ আগতে যোচেফৰ বিৰুদ্ধে আমি যি কৰিলোঁ, সেইকাৰণেই আমাৰ জীৱনলৈ এই কষ্টবোৰ আহিল, এই বুলি অনুতাপ কৰিলে। সেই অনুতাপে যোচেফক আনন্দিত কৰিলে। সেই অনুতাপে যোচেফক আনন্দিত কৰিলে। প্ৰিয়সকল, যদি আপুনি মই অনুতাপ কৰোঁ, আমি কৰা পাপৰ কাৰণে যদি ঈশ্বৰৰ আগত আঁঠু লওঁ, তেন্তে ঈশ্বৰ আনন্দিত হ'ব। তেওঁ আনন্দিত হৈ আপুনি ভবাতকৈ অধিক, আপুনি জনাতকৈও অধিক তেনেকুৱা আশীৰ্বাদবোৰ আপোনাক ঈশ্বৰে দিব। এয়াই হৈছিল। তেওঁলোকে খাদ্যবস্তুৰ বাবে আহিল, তেওঁলোকে খোৱা বস্তু লৈ গৈছিল, লগত টকাখিনিও লৈ গৈ আছিল। কেনেকৈ সম্ভৱ হ'ল? বিনামূলীয়াকৈ খোৱা বস্তু পালে। সেয়া কেনেকৈ সম্ভৱ হ'ল? যোচেফে তেওঁলোকক বিনামূলীয়াকৈয়ে খোৱা বস্তু দিলে, বিনামূলীয়াকৈ খাদ্যবস্তু দিলে। তেওঁলোক সকলো যেতিয়া ঘৰলৈ গ'ল, তাৰ পাছত তেওঁলোকে যেতিয়া নিজৰ বস্তাৰ মুখ খুলিলে, সকলোৰে বস্তাবোৰৰ পৰা পইচা পালে। তেতিয়া কি হ'ল? প্ৰিয়সকল, কিছুমান লোকে ভালকো বেয়া যেন দেখে আৰু কিছুমানে বেয়াকো ভাল যেন দেখে। সেয়া কেনেকৈ চাওঁ আহক। আপোনাৰ গোটেই জীৱনত কেতিয়াও ক'তো আপুনি হয়তো শুনা নাই এনেকুৱা বিশেষ বাৰ্তা। ঈশ্বৰে যেতিয়া আপোনালৈ লৈ গৈ আছে, তাৰ আনন্দ অনুভৱ কৰক। আশীৰ্বাদদায়ক জীৱন কটাওক। বন্ধুসকল, পুতেকহঁত উভতি আহোঁতে বাপেক বৰ সুখী হৈছিল। বৰ ভাল, মোৰ ল'ৰাহঁত উভতি আহিছে, মোৰ ল'ৰাহঁত উভতি আহিছে। তেওঁলোকৰ যাত্ৰা কেনেকুৱা আছিল? যি কামৰ বাবে গৈছিল সেইটো হ'লনে নাই? তেওঁলোকৰ চেষ্টা সফল হ'লনে নাই? বহুতো চিন্তা, বহুতো প্ৰশ্ন। এই গোটেইবোৰ প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ তেওঁৰ পুতেকহঁত উভতি আহিল। প্ৰিয়সকল, তেওঁৰ বাপেকৰ ওচৰলৈ তেওঁলোকে উভতি অহাৰ পাছত তাত কি ঘটনা ঘটিছিল সেই কথা খৰখেদাকৈ মই আপোনালোকক ক'ম। আদিপুস্তকৰ 42 অধ্যায়ৰ 35 নম্বৰ পদ। তাৰ পাছত সিবিলাকৰ মুতৰিৰ পৰা শস্য বাকি দিলত চোৱা, প্ৰতি মানুহৰে ধনৰ টোপোলা নিজ নিজ মুতৰিত আছে। তাতে সিবিলাকে আৰু সিবিলাকৰ বাপেকেও সিবিলাকৰ ধনৰ টোপোলাবোৰ দেখি ভয় কৰিলে। কিহৰ ভয়? বিনামূলীয়াকৈ খোৱা বস্তু পোৱাত কিহৰ ভয়? তাকেই কৈ আছোঁ। মানুহত পাপৰ ভয় থকাৰ কাৰণে তেওঁলোকে কৰা পাপ কোনোবা নহয় কোনোবা দিনা প্ৰকাশ পাবই। তেনেকুৱা ভয় মানুহৰ জীৱনত হোৱাত তেওঁৰ জীৱনত ভাল কিবা হ'লেও সেইবোৰে তেওঁক ভয়হে খুৱায়। 20 বছৰ আগতে তেওঁলোকে যি বেয়া কাম কৰিছিল, সেই বেয়া কামে প্ৰতিদিনে তেওঁলোকক ভয় খুৱাইছিল। বিনামূলীয়াকৈ আহাৰ পোৱাটো ভয়।
কিমান বছৰ আগতে? 20 বছৰ আগতে। অলপ পিছুৱাই যামনে বাৰু? ঈশ্বৰে কৈছিল, জাকোব। হয় পিতৃ, তুমি নিজ পিতৃৰ গৃহলৈ, নিজ পিতৃৰ ওচৰলৈ উভতি যোৱা। মই তোমাৰ সংগে সংগে থাকিম। এই বুলি কওঁতে ঠিক আছে পিতৃ বুলি কৈ ওলাই গ'ল। আৰু তেওঁ যেতিয়া গৈ আছিল, নিজৰ শহুৰেকক ক'ব পাৰিলেহেঁতেন, শহুৰ দেউতা মই গৈ আছোঁ, মই নিজৰ পিতৃৰ ঘৰলৈ গৈ আছোঁ ক'ব লাগিছিল। ক'বলৈকো ভয়। কি কাৰণে? শহুৰেক যিমান চতুৰ আছিল তাতকৈও অধিক চতুৰ জাকোব আছিল। নিজৰ চতুৰালি ব্যৱহাৰ কৰি তেওঁক যিমান সম্পত্তিৰ প্ৰয়োজন আছিল সেয়া উপাৰ্জন কৰিলে। ভায়েকক ঠগালে, দেউতাককো ঠগালে আৰু ইনডাইৰেক্টলি নিজৰ শহুৰেককো ঠগালে। যেতিয়া এজন ব্যক্তিয়ে প্ৰবঞ্চনাৰ জীৱন যাপন কৰে, সেই প্ৰবঞ্চনাই তেওঁক এঠাইত থাকিবলৈ নিদিয়ে, ভয় খুৱাই থাকে। এয়া সত্য। আজি সকলো কথাৰ বাবে আপুনি ভয় কৰে নেকি? সকলো কথাতে আপুনি কঁপিবলৈ ধৰে নেকি? তাৰ কাৰণ কি জানেনে? পাপ। প্ৰিয়সকল, ভয়াতুৰ লোকসকল ঈশ্বৰৰ ৰাজ্যলৈ যাব নোৱাৰিব। তাৰ কাৰণ কি জানেনে? সাধাৰণতে মানুহত পাপেইহে ভয়ক আনে। ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু প্ৰেম আৰু সাহসৰ আৰু ধৈৰ্যৰ আত্মা দিছে, শক্তিৰে পৰিপূৰ্ণ আত্মা। যিকোনো বিষয়ৰে সন্মুখীন আমি যাতে হ'ব পাৰোঁ তেনেকুৱা শক্তি ঈশ্বৰে আপোনাক মোক দিছে। যি ব্যক্তিয়ে ভয় কৰে তেওঁ সন্মুখীন হ'ব নোৱাৰে। আজি সন্মুখীন হ'ব নোৱাৰি যদি ভয় কৰি আছে, অতীতত কৰা আপোনাৰ ভয়ৰ কাৰণে সেই ভয় আপোনালৈ আহিছে। সেই পাপ স্বীকাৰ কৰি যদি আপুনি তাক ত্যাগ কৰে, সেই ভয়ৰ পৰা আপুনি ওলাই আহিব। এয়া সত্য। 20 বছৰ আগতে শহুৰে মোৰ প্ৰতি কেনে ব্যৱহাৰ কৰিব এইবুলি ভাবি ভয় কৰি তাৰ পৰা পলাল। কিন্তু শহুৰেকে তেওঁৰ পাছে পাছে আহিল। পিছে পিছে খেদি আহি জাকোবক যেতিয়া হানি কৰিবলৈ তেওঁ ভাবিছিল, তেতিয়া ঈশ্বৰ মাজত সোমাল, তেওঁক ৰক্ষা কৰিলে, প্ৰাণ বচালে। তাৰ পাছত তেওঁৰ ককায়েক যেতিয়া তেওঁৰ সন্মুখলৈ আহিছিল, তেওঁ ভয় কৰিলে, হয়তো মোৰ ভায়ে মোক মাৰি পেলাব। ভয়। সঁচাকৈ তেওঁক মাৰিবলৈ আহিছিল নে বাৰু? নহয়। আচলতে এছৌৱে তেওঁক মাৰিবলৈ অহা নাছিল, কিন্তু ভয় খালে প্ৰিয়সকল। তাৰ কাৰণ 20 বছৰ আগতে একজেক্ট ছেম ফিগাৰ। 20 বছৰ আগতে এই জাকোবেই নিজৰ ককায়েক এছৌক প্ৰবঞ্চনা কৰিছিল। 20 বছৰ আগতে কৰা প্ৰবঞ্চনাই 20 বছৰ পাছতো জাকোবৰ টোপনি হৰণ কৰিছিল, তেওঁৰ শান্তি নোহোৱা কৰিছিল, তেওঁ আগবাঢ়িব নোৱাৰা ধৰণৰ কৰিছিল। ভয়। নাজানো কিয় জাকোবত তেওঁ যিহকে শুনিছিল বা দেখিছিল, বিশ্বাসেৰে তাৰ সন্মুখীন হৈ সাহসেৰে তাৰ ওপৰত জয়ী হোৱাৰ পৰিৱৰ্তে ভয় খোৱা স্বভাৱ আমি তেওঁৰ জীৱনত দেখিছোঁ। উদাহৰণস্বৰূপে 42 অধ্যায়ৰ পৰা অলপ আগলৈ চাম। 35ৰ শেষ শাৰী। সিবিলাকে আৰু সিবিলাকৰ বাপেকেও সিবিলাকৰ সেই ধনৰ টোপোলাবোৰ দেখি ভয় কৰিলে। তাতে সিবিলাকৰ বাপেক জাকোবে সিবিলাকক ক'লে, তহঁতে মোক সন্তানহীন কৰিলি। যোচেফ যে নায়েই, চিমিউনো নাই, এতিয়া বিন্যামিনকো তহঁতে লৈ যাব খুজিছ। এই সকলো মোলৈ অহিত হে। তোমালোকে কিয় মোৰ জীৱনৰ সৈতে এইদৰে খেলি আছা? কিয় মোক এইদৰে বিপদত পেলাইছা? কিয় মোক এইদৰে ভয় খুৱাই আছা? কিয় এইদৰে মোক দুখ দি আছা? 20 বছৰ আগতে যোচেফ নোহোৱা হ'ল। 20 বছৰ আগতে, কেইসপ্তাহ আগতে চিমিউন আমাৰ লগত আছিল, আৰু তোমালোকে মিছৰত চিমিউনক এৰি থৈ আহিলা, আৰু এতিয়া বিন্যামিনকো লগত নিব বিচাৰিছা। বোপাহঁত, নাজানো কিয় সকলোবোৰ মোৰ অহিতে হৈ আছে। মোৰ হিতলৈ একোৱেই হোৱা নাই। যোচেফটো মৰি গ'ল, চিমিউন বন্দী হৈ আছে, আৰু মোৰ অতি প্ৰিয় পুত্ৰ বিন্যামিন আছে। বিন্যামিন কোন জানেনে? যোচেফৰ নিজৰ ভাই। ৰাহেল এই বিন্যামিনৰ জন্মৰ সময়তেই মৰিছিল। নিজৰ প্ৰাণ হেৰুৱাই তেওঁ
পুত্ৰক উপহাৰ স্বৰূপে দি গুচি গ'ল, বা জাকুবক পুত্ৰ উপহাৰ স্বৰূপে দিয়াৰ প্ৰক্ৰিয়াতেই তাই নিজৰ প্ৰাণ হেৰুৱালে। যোচেফ আৰু বিন্যামিনক জাকুবে বৰ মৰম কৰিছিল প্ৰিয়সকল। তাৰ কাৰণ হৈছে যাক তেওঁ অধিক প্ৰেম কৰিলে সেই ৰাহেলৰ পৰা জন্ম হৈছিল, বিয়াৰ বহুত বছৰৰ পাছত জন্ম হৈছিল। প্ৰিয়সকল, জাকুবে ভাবিছিল হয়তো যোচেফ মৰিল, এইবুলি বহুত কান্দিলে। সেইদিনা তেজেৰে লুতুৰি পুতুৰি হোৱা যোচেফৰ অংগৰক্ষক বস্ত্ৰখন দেখি আগ পিছ একো নুগুনি জাকুবে ঈশ্বৰত ভৰসা নকৰি আমাৰ ল'ৰা মৰিল এইবুলি ক্ৰন্দন কৰিলে। প্ৰিয়সকল, এতিয়া সিহঁতে আহি কৈছে, দেউতা যেনেকৈ আপুনি কৈছিল আমি মিছৰ দেশলৈ গ'লো। তেওঁ বৰ কঠোৰ ব্যক্তি হয় দেউতা, আমাক বৰ কঠোৰতাৰে ব্যৱহাৰ কৰিলে। তাৰ পাছত কি হ'ল চাওঁ আহক। 42 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদ। যিজন সেই দেশৰ প্ৰভু, সেই পুৰুষে আমাক কটু বাক্যেৰে কথা ক'লে আৰু আমাক দেশৰ চোৰাংচোৱা পাতিলে। তাতে আমি তেওঁক ক'লোঁ, আমি আচল মানুহ, আমি চোৰাংচোৱা নহওঁ, আমি 12 ভাই, একে বোপাইৰে সন্তান, এটা নাই, আৰু সৰুটি হ'লে এতিয়াও বোপাইৰ লগত কনান দেশত আছে। তেতিয়া সেই দেশৰ যিজন প্ৰভু, সেই পুৰুষে আমাক ক'লে, বোলে তহঁত আচল বুলি মই ইয়াৰেই জানিম যে তহঁতৰ ভাইৰ এটাক মোৰ লগত থৈ ঘৰৰ আকালৰ নিমিত্তে তহঁতে শস্য লৈ যা, আৰু তহঁতৰ সৰু ভাইৰক মোৰ ওচৰলৈ আনিবি। তাতে তহঁত যে চোৰাংচোৱা নহ কিন্তু আচল মানুহ, ইয়াক মই বুজিম, আৰু মই তহঁতৰ ভাইৰকো তহঁতক সোধাই দিম। তেতিয়া দেশত কিনা বেচা কৰিব পাৰিবি হওক। যোচেফে কোৱা কথাবোৰ ভুল নাছিল। তোমালোকক দেখিলে নাজানো কিয় বিশ্বাস নহয়। তোমালোক আচল মানুহ হ'লে মই তোমালোকক আশীৰ্বাদ কৰিম। তোমালোকে খোৱা বস্তু বিচাৰি আহিছা, কিন্তু মই তোমালোকক ব্যৱসায় কৰিবলৈ কৈছোঁ, নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ কৈ আছোঁ। তোমালোকৰ যি আছে তাক বিনিয়োগ কৰি লাভ অৰ্জন কৰি পৰিয়ালৰ ভৰণ পোষণ কৰা। মই তোমালোকক আশীৰ্বাদ কৰিম, কিন্তু প্ৰমাণ কৰা যে তোমালোক আচল। যোচেফে তাকেইতো কৈছিল, ঈশ্বৰেওতো তাকেই কৈ আছে। ইয়াতনো ভুল কথা কি? আৰু তেওঁলোকে যেতিয়া অনুতাপ কৰিলে, তেতিয়া যোচেফৰ মনত মোৰ ককাইহঁতে অনুতাপ কৰিছে এইবুলি ভাবি তেওঁলোকে খাদ্যবস্তু যোচেফৰ ওচৰলৈ কিনিবলৈ আহোঁতে তেওঁৰ মনে নামানিলে। মোৰ ককাইহঁতে মোৰ পৰা খোৱা বস্তু কিনিবনে? মোৰ ককাইহঁতে মোৰ ওচৰলৈ আহি খোৱা বস্তু বিচাৰোঁতে তেওঁলোকৰ পৰা ধন মই কেনেকৈ ল'ব পাৰোঁ? মই ল'ব নোৱাৰোঁ। সেইকাৰণে তেওঁ কি কৰিলে জানেনে? যেতিয়া জানিব পাৰিলে যে তেওঁৰ ককায়েকহঁতৰ মন সলনি হৈছে, খাদ্যবস্তুবোৰ তেওঁ বিনামূলীয়াকৈ দিলে। যোচেফ বৰ ভাল আছিল। মোৰ ঈশ্বৰ বৰ ভাল প্ৰিয়সকল, আপোনাক যি দিব বিনামূলীয়াকৈ দিব। ঈশ্বৰে আপোনাক মোক এনেকৈ প্ৰেম কৰে যে তেওঁ নিজৰ প্ৰিয় পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টকেই আপোনাৰ মোৰ কাৰণে দি দিলে। প্ৰিয়সকল, বাইবেলে কৈছে, যিজনে নিজ পুত্ৰকো ধৰি নাৰাখিলে বৰং তেওঁক আমাৰ সকলোৰে বাবে দি দিলে, তেওঁ তেওঁৰে সৈতে আমাক আৰু সকলো কিয় নিদিব? নিজৰ পুত্ৰকেই আপোনাৰ বাবে উপহাৰ স্বৰূপে দি দিছে যেতিয়া আপোনাৰ প্ৰয়োজনবোৰ পূৰণ নকৰিবনে বাৰু? নিশ্চয় কৰিব, কিন্তু প্ৰমাণ কৰিব লাগিব যে আপোনাৰ জীৱনত সলনি হৈছে। পৰীক্ষাত যেতিয়া পাছ হ'ব, আপুনি আচল বুলি যেতিয়া প্ৰমাণিত হ'ব, আপোনাৰ বাবে ঈশ্বৰে যি আশীৰ্বাদ সাঁচি ৰাখিছে তাক নিশ্চয় আপুনি দেখিবলৈ পাব। আপুনি ভবাতকৈ আৰু বুজি পোৱাতকৈ অধিক উত্তম আশীৰ্বাদ আপুনি পাব। আপুনি তাৰ অভিজ্ঞতা কৰিবলৈ পাব। বিশ্বাস কৰিছেনে? বিশ্বাস কৰিছে যদি মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰক। আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আপোনাৰ পবিত্ৰ উপস্থিতিত আপোনাৰ পবিত্ৰ বাক্যৰ দ্বাৰা আপুনি দৰ্শন দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ। যোচেফৰ দৰে ধাৰ্মিক ব্যক্তিৰ দ্বাৰা গোটেই দেশখনে খোৱা বস্তু পালে। আমাক সকলোকে তেনেকৈ ধাৰ্মিক কৰক পিতৃ। এই সময়ত যিমান ভাইসকলে প্ৰাৰ্থনা কৰি আছে, যিমান ভনীয়ে প্ৰাৰ্থনা কৰি আছে, এই সকলোকে ধাৰ্মিক ব্যক্তি হিচাপে নিজকে প্ৰকাশ কৰিলে তেওঁলোকৰ পৰিয়ালবোৰ আশীৰ্বাদিত হ'ব। তেওঁলোকৰ বংশই আশীৰ্বাদ পাব। তেওঁলোকৰ উত্তৰাধিকাৰসকল আশীৰ্বাদিত হ'ব। পিতৃ, এইদৰেই আমাৰ পৰিয়ালে আশীৰ্বাদ পাব লাগে। প্ৰতিখন ঘৰৰ পৰা এজন যোচেফ ওলাব লাগে। সেই সৰলতা, ধাৰ্মিকতা আমাত থাকিলে আমাৰ জীৱনক, আমাৰ পৰিয়ালক, আমি কৰা পৰিচৰ্যাক, মণ্ডলী সকলোকে
আশীৰ্বাদদায়ক কৰি তুলিব। পিতৃ, এনে অনুগ্ৰহ দিয়ক পিতৃ, এনে অনুগ্ৰহ দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।